বিহু অনুষ্ঠান বাতিলক লৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে কি ক'লে আপোনালোকে বাৰু জানেনে? নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আজিৰে পৰা অসম চৰকাৰে বন্ধ কৰিলে বিহু অনুষ্ঠান। তাকে লৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে জনাইছে যে দেশতকৈ বিহুৰ অনুষ্ঠানসমূহ কেতিয়াও ডাঙৰ নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত সম্পূৰ্ণৰূপে সমৰ্থন জনাই আমাৰ বাকী থকা অনুষ্ঠানসমূহ আজিৰে পৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দেশৰ বাবে এই জৰুৰী সময়ত আমি সকলো একত্ৰিত হৈ আছোঁ আৰু সদায়ে থাকিম। আমি আকৌ বিহু মাৰিম, গান গাম, নাচিম, ফূৰ্তি কৰিম। কিন্তু ভাৰতীয় সেনাৰ পৰাক্ৰমত সন্ত্ৰাসবাদীৰ জন্মদাতা দেশ পাকিস্তান তছনছ হোৱাৰ পিছতহে। লগতে তেওঁ জনায় যে দেশ সদায় আগত। দেশৰ সেনানীয়ে মহাপৰাক্ৰম পৰিদৰ্শন কৰি ভাৰত মাতাৰ সেৱাত ব্ৰতী হৈছে। সেনাৰ পৰাক্ৰমেই ভাৰতৰ আস্থা সাহস। সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰা প্ৰতিটো স্থিতি আমি আদৰণি জনাইছোঁ। এনে এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় গায়ক নীল আকাশে।